আপুনি বাৰু কেতিয়াবা এনে পৰিস্থিতিৰ কল্পনা কৰিছেনে য'ত আপুনি 1000 ফুট উচ্চতাৰ পৰা সৰি পৰিছে? আমি যদি সপোনৰ কথা কওঁ তেনেহলে সপোনত আমি তললৈ পৰাৰ লগে লগে আমাৰ চকু মেল খাই যায়। কিন্তু যদি এই একেটাই ঘটনা আমাৰ জীৱনত সঁচাকৈ ঘটে তেতিয়া আজি আমি এনেকুৱাই এটা ঘটনাৰ কথা ক'বলৈ ওলাইছো য'ত এগৰাকী যুৱতী 10,000 ফুট উচ্চতাৰ পৰা তললৈ সৰি পৰিছিল। এই ঘটনাটো 1971 চনৰ ডিচেম্বৰ মাহৰ। জুলিয়ানে 20 ডিচেম্বৰ 1971 চনত নিজৰ কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰে। জুলিয়ানৰ মাকে পেৰুৰ লাইমা নামৰ চহৰ এখনত চাকৰি কৰিছিল। আনহাতে জুলিয়ানৰ দেউতাকে এমেজন ৰেইন ফৰেষ্টত ৱাইল্ড লাইফৰ ওপৰত গৱেষণা কৰি আছিল। সেইবাবে জুলিয়ানে তাইৰ মাকৰ সৈতে শীঘ্ৰেই দেউতাকৰ কাষলৈ এমেজন ৰেইন ফৰেষ্টৰ গৱেষণা কেন্দ্ৰলৈ যাব বিচাৰিছিল। কিন্তু 23 ডিচেম্বৰত জুলিয়ানৰ কলেজত শিক্ষান্ত সমাৰোহ আছিল আৰু জুলিয়ানেও তাইৰ শিক্ষা জীৱনৰ সেই অন্তিম দিনটোত উপস্থিত থাকিব বিচাৰিছিল। সেইবাবে দুয়োৱে সিদ্ধান্ত লয় যে তেওঁলোকে 24 ডিচেম্বৰৰ দিনা যাত্ৰা কৰিব। কিন্তু 25 ডিচেম্বৰত খ্ৰীষ্টমাছ হোৱা বাবে সকলোবোৰ ফ্লাইট আগৰ পৰাই বুক হৈ আছিল। তেনে ক্ষেত্ৰত তেওঁলোকৰ হাতত একমাত্ৰ অপশ্যনটো আছিল লেন্সা এয়াৰলাইন্স। কিন্তু সেই সময়ত লেন্সা এয়াৰলাইন্সে পূৰ্বতে হোৱা দুটা বিমান দুৰ্ঘটনাৰ বাবে নিজৰ প্ৰতিষ্ঠা আৰু বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছিল। আৰু সেইবাবেই জুলিয়ানৰ পিতৃয়ে তেওঁলোকক এই এয়াৰলাইন্সৰ বিমানত যাত্ৰা কৰিবলৈ মানা কৰিছিল। কিন্তু পিতৃক লগ পোৱাৰ আনন্দত জুলিয়ান আৰু তাইৰ মাকে দেউতাকৰ সেই পৰামৰ্শ আওকাণ কৰি লেন্সা এয়াৰলাইন্সৰ বিমান 508ত নিজৰ টিকট বুক কৰে। সেইদিনা 508 বিমানখনে ৰাতিপুৱা সোনকালেই টেক অফ কৰাৰ কথা আছিল। কিন্তু বতৰ বেয়া হোৱা বাবে বিমানখনৰ টেক অফ 7 ঘণ্টা পিছুৱাই দিয়া হয়। অৱশেষত দুপৰীয়াৰ সময়ত 508 বিমানখনে লাইমাৰ পৰা লাকিটোছ অভিমুখে উৰা মাৰে। আৰম্ভণিতে সকলো ঠিকেই আছিল, কিন্তু কিছু সময় পাছতেই হঠাৎ বতৰ সলনি হ'বলৈ ধৰে। বিমানখনৰ চৌদিশে ক'লা ঘন মেঘে আৱৰি ধৰে। কিছু সময় পাছতেই চাৰিওফালে অন্ধকাৰ হৈ যায়। এনে লাগিছিল যেন কিছু সময় পাছতেই বিমানখন ভয়ংকৰ ধুমুহাৰ মাজত সোমাই পৰিব। 508 বিমানখনে যেতিয়া 21,000 ফুট উচ্চতা চুৱেগৈ এমাজন জংঘলৰ ওপৰৰ সেই অঞ্চলটোত বেয়া বতৰে তেতিয়া ধুমুহাৰ ৰূপ ধাৰণ কৰিছিল। চাৰিওফালে প্ৰচণ্ড বতাহ বলি আছিল আৰু বিজুলী ঢেৰেকণিয়ে সাপৰ দৰে বিমানখনক মেৰিয়াই ধৰিছিল। কিন্তু ইমান বেয়া বতৰ হোৱা স্বত্তেও পাইলটে যাত্ৰা অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। কাৰণ উৎসৱৰ সময় হোৱা বাবে নিৰ্দিষ্ট সময়ত গন্তব্যস্থান গৈ পোৱাৰ চাপ তেওঁলোকৰ ওপৰত আছিল। আৰু এনেও লেন্সা এয়াৰলাইন্সৰ ৰেপুটেশ্যন হ্ৰাস হোৱাৰ ফলত তেওঁলোক যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেনে ক্ষেত্ৰত এই উৎসৱৰ বতৰত তেওঁলোকে আৰু কোনো লোকচানৰ সন্মুখীন হ'ব বিচৰা নাছিল। সেইবাবে বিমানখন সেই উচ্চতাতে উৰুৱাই থকাৰ সিদ্ধান্ত লোৱা হয়। কিন্তু কিছু সময় পাছতেই প্ৰচণ্ড বতাহ ধুমুহাৰ ফলত বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। যাত্ৰীসকলৰ বয় বস্তুবোৰ লকাৰৰ পৰা ওলাই কেবিনৰ ভিতৰত সিঁচৰতি হৈ পৰে। তেতিয়াই হঠাৎ যাত্ৰীসকলে এটা প্ৰচণ্ড জোকাৰণি অনুভৱ কৰে। বিমানখনৰ বাওঁফালৰ পাখিখনত বজ্ৰ পৰিছিল। সেই বজ্ৰপাতৰ ফলত বিমানখনৰ ফুৱেল টেংকত জুই লাগি যায়। কিছু সময় পাছতেই বিমানখনৰ বাওঁফালৰ পাখিখন য'ত জুই লাগিছিল সেইখন ভাঙি বিমানৰ পৰা বিচ্ছিন্ন হৈ যায়। কোনোবাই কিবা বুজি পোৱাৰ আগতেই বিমানখন নিয়ন্ত্ৰণহীন হৈ তলমুৱাকৈ তললৈ পৰিবলৈ ধৰে। বিমানখন যেতিয়া 10,000 ফুট উচ্চতালৈ আহি পায় তেতিয়া ই ভাঙি দুটুকুৰা হৈ পৰে। কিন্তু তেতিয়াই এটা চমৎকাৰ হ'ল। জুলিয়ানে বহি থকা ছিটটোৰ সৈতেই ভাঙি যোৱা বিমানখনৰ পৰা ওলাই পৰে। সেই সময়ত জুলিয়ানে ছিট বেল্টডাল লগাই থৈছিল। সেইবাবে তাই ছিটটোৰ সৈতে জোৰা লাগি আছিল। জুলিয়ানে সেই সময়ত কেৱল প্ৰচণ্ড বতাহৰ শব্দ আৰু নিজৰ চাৰিওফালে ঘূৰি থকা জংঘলখন দেখিবলৈ পাইছিল। কিন্তু ইমান ওপৰৰ পৰা তললৈ পৰাৰ ফলত তাই নিজৰ হিতাহিত জ্ঞান হেৰুৱাই পেলায়, যাৰ ফলত তাই আধা বাটতে মূৰ্ছা যায়। কিন্তু সৌভাগ্যক্ৰমে ছিটটোৰে সৈতে জুলিয়ান ডাঙৰ জোপোহা এটাৰ ওপৰত গৈ পৰেগৈ, যাৰ ফলত 10,000 ফুট উচ্চতাৰ পৰা সৰি পৰা স্বত্তেও তাই জীয়াই থাকিবলৈ সক্ষম হয়। বিমানখনত যাত্ৰা কৰা 52 গৰাকী যাত্ৰীৰ ভিতৰত তাইয়েই একমাত্ৰ আছিল যি এই ভয়ানক দুৰ্ঘটনাটোত নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। জংঘলত আহি পৰাৰ পৰা প্ৰায় 24 ঘণ্টা পৰ্যন্ত জুলিয়ান সেই ভয়ানক জংঘলখনত অচেতন হৈ পৰি ৰয়। 24 ঘণ্টা পাছত যেতিয়া তাই সংজ্ঞা ঘূৰাই পায় তেতিয়া পোনপ্ৰথমে তাই নিজৰ মাকক মাত দিয়ে। কিন্তু অতি সোনকালেই তাই বুজিব পাৰিলে যে সেই জংঘলখনত তাই একেবাৰে অকলশৰীয়া আৰু সম্ভৱতঃ সেই ভয়ানক দুৰ্ঘটনাটোত তাই নিজৰ মাককো হেৰুৱাইছে। এতিয়া জুলিয়ানৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল সেই ভয়ানক জংঘলখনৰ পৰা বাহিৰ ওলোৱাটো। কাৰণ এমেজন হৈছে এখন অতি ঘন জংঘল। সেই ক্ষেত্ৰত কোনো উদ্ধাৰ অভিযানত তাইক বিচাৰি পোৱাটো প্ৰায় অসম্ভৱ আছিল।
আৰু বাহিৰত কোনেও কল্পনাও কৰিব নোৱাৰিব যে এই দুৰ্ঘটনাটোত কোনো লোক বাচিবও পাৰে অধিক উচ্চতাৰ পৰা পৰাৰ ফলত জুলিয়ানে ৰাজহাড়ত অতি বেয়াকৈ আঘাত পাইছিল আৰু তাইৰ হাত আৰু ভৰিটো খুব বেয়াকৈ জখম হৈছিল সৌভাগ্যবশতঃ দুৰ্ঘটনাস্থলীৰ পৰা কিছু দূৰৈত জুলিয়ানে খাদ্যৰ কিছুমান পেকেট উদ্ধাৰ কৰে হয়তো দুৰ্ঘটনাৰ সময়ত সেইবোৰ বিমানখনৰ পৰা পৰি গৈছিল সেই পেকেট খাদ্যবোৰ খায়েই তাই নিজৰ ভোকটোক কেইদিনমানলৈ ক্ষান্ত কৰি ৰাখে আনহাতে সেই কালচোৱাত চৰকাৰৰ ফালৰ পৰা এমেজন জংঘলত আকাশমাৰ্গেৰেও বহুতো উদ্ধাৰ অভিযান চলোৱা হয় কিন্তু এমেজন জংঘল অতি ঘন হোৱা বাবে তেওঁলোকে না বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি উলিয়াব পাৰিলে আৰু না জুলিয়ানেও তেতিয়ালৈ এই কথা ভালদৰেই বুজি পাইছিল যে এই বিপদৰ পৰা তাই নিজকে নিজেই উদ্ধাৰ কৰিব লাগিব আমি আগতেই কৈছো যে জুলিয়ানৰ দেউতাকে এমেজন ৰেইন ফৰেষ্টত গৱেষণা কৰিছিল আৰু জুলিয়ানেও তেওঁৰ লগত বহুবাৰ সেই জংঘলত সময় কটাইছিল তেতিয়াই এবাৰ তাইৰ দেউতাকে তাইক কৈছিল যে কেতিয়াবা যদি জংঘলত হেৰাই যোৱা তেনেহলে বুৱতী নদীয়েই হৈছে একমাত্ৰ পথ প্ৰদৰ্শক যি তোমাক মানুহ বাস কৰা অঞ্চললৈ লৈ যাব পাৰে সেইবাবে জুলিয়ানে তাইৰ আশে-পাশে বুৱতী জলধাৰা বিচৰা আৰম্ভ কৰে আৰু সৌভাগ্যক্ৰমে তাই এটা নিজৰাৰ ওচৰত আহি উপস্থিত হয় বিষাক্ত পোক পৰুৱা আৰু মাংসভোজী জীৱ-জন্তুবোৰৰ পৰা কোনোমতে বাছি কেইবাদিনলৈ এই নিজৰাটোৰ পাৰে পাৰে গৈ তাই এখন ডাঙৰ নদীৰ পাৰত উপস্থিত হয় কিন্তু তেতিয়াও তাত মানুহৰ উপস্থিতিৰ কোনো সংকেত দেখা পোৱা নগল সেইটো তাইৰ বাবে অত্যন্ত নিৰাশজনক পৰিস্থিতি আছিল কিন্তু তাই এই কথা ভালদৰেই জানিছিল যে সেই সময়ত নিজৰ বাহিৰে তাইক আৰু আন কোনেও সহায় কৰিব নোৱাৰে সেইবাবে তাই নদীখনৰ পাৰে পাৰে আগুৱাই গৈ থাকিল কিন্তু বহু সময় খোজ কাঢ়াৰ পাছতো যেতিয়া তাই বেছি দূৰ অতিক্ৰম কৰিব পৰা নাছিল তেতিয়া তাই নদীত সাঁতুৰি মানুহ থকা অঞ্চল বিচৰাৰ সিদ্ধান্ত লয় যিহেতু এমেজন জংঘলৰ নদীত বিষাক্ত সাপ মাছ আৰু ঘৰিয়াল পোৱাটো অতি সাধাৰণ কথা কিন্তু জুলিয়ানে যদি সেই নদীখন সাঁতুৰি আগ নাবাঢ়িলেও হয় তথাপিও তাইৰ মৃত্যু একেবাৰে নিশ্চিত আছিল সেইবাবে তাই সাঁতুৰি যোৱাটোৱেই ঠিক কৰিলে তাই দিনৰ পোহৰত নদীত সাঁতুৰি মানুহ থকা অঞ্চললৈ গৈ পোৱাৰ চেষ্টা কৰে আৰু ৰাতি হলে জংঘলত জিৰণি লয় কিন্তু সেয়া ইমানো সহজ নাছিল কাৰণ নিশাৰ ভাগত জংঘলত হিংস্ৰ জীৱ-জন্তুবোৰে চিকাৰৰ সন্ধানত ঘূৰি ফুৰে লগতে পোক পৰুৱাই কামুৰা আৰু গোটেই দিনটো পানীত থকাৰ ফলত তাইৰ ঘাঁবোৰ আৰু বেছি গুৰুতৰ হ'বলৈ ধৰে যাৰ ফলত তাই অসহনীয় বিষত ভুগিব লগা হৈছিল নিজৰ এই সংঘৰ্ষপূৰ্ণ যাত্ৰাৰ দশম দিনা যেতিয়া তাই নদীখন পাৰ হৈ এডোখৰ ঠাই পালে তাতে তাই কাঠেৰে সজা এখন নাও দেখিবলৈ পালে যাৰ পোনপটীয়া সংকেত এইটোৱে আছিল যে আশে-পাশে নিশ্চয় কোনো মানুহ আছে তাৰেই সন্ধানত জুলিয়ানে যেতিয়া কিছু আগুৱাই গৈ অলপ বিচাৰ খুচাৰ কৰিলে তেতিয়া তাই তাত এটা ঝুপুৰি ঘৰ দেখা পালে সেই ঝুপুৰিটোৰ ভিতৰখন একেবাৰে খালী আছিল তাত মাত্ৰ কেইডালমান খৰি আৰু এটা কেৰাচিনৰ গেলেনহে আছিল সেইবাবে জুলিয়ানে প্ৰথমে কেৰাচিনেৰে নিজৰ ঘাঁবোৰ পৰিষ্কাৰ কৰিলে আৰু নিশাটো তাতেই অপেক্ষা কৰাৰ সিদ্ধান্ত ল'লে পিছদিনা ৰাতিপুৱা কিছুমান শব্দত জুলিয়ানৰ টোপনি ভাঙি গ'ল সেই শব্দবোৰ ঝুপুৰিটোৰ বাহিৰত কাম কৰি থকা খৰিকটীয়াসকলৰ আছিল সেই খৰিকটীয়াসকল যেতিয়া ঝুপুৰিটোৰ ভিতৰলৈ সোমাই আহিল তেতিয়া জুলিয়ানে যোৱা 11 দিনত তাইৰ লগত ঘটা আটাইবোৰ ঘটনা তেওঁলোকক বিৱৰি কয় তাৰ পাছত তেওঁলোকে জুলিয়ানক ওচৰৰে এখন সুৰক্ষিত গাঁৱত গৈ থৈ আহে তাৰ পৰা এখন হেলিকপ্টাৰৰ সহায়ত জুলিয়ানক হস্পিটেলত ভৰ্তি কৰোৱা হয় পৰৱৰ্তী সময়ত জুলিয়ানে কোৱা সম্ভাৱ্য লোকেশনৰ পৰা 508 বিমানখনৰ ধ্বংসাৱশেষ আৰু সেই দুৰ্ঘটনাটোত মৃত্যু হোৱা আটাইবোৰ লোকৰে মৃতদেহ উদ্ধাৰ কৰা হয় এইদৰেই কেৱল নিজৰ সাহস আৰু মনোবলৰ সহায়ত 10,000 ফুট উচ্চতাৰ পৰা পৰি আৰু 11 দিন এমেজনৰ দৰে ভয়ানক জংঘলত কটায়ো জুলিয়ান জীয়াই থাকিবলৈ সক্ষম হৈছিল পাছত এই আটাইবোৰ কথা জুলিয়ানে এটি টিভি চেনেলৰ সাক্ষাৎকাৰত নিজেই বৰ্ণনা কৰিছিল তেনেহলে বন্ধুসকল ভগৱানে নকৰক আপোনাৰ জীৱনতো যদি কেতিয়াবা এনে ধৰণৰ পৰিস্থিতি আহে তেতিয়া আপুনিও ইমান সাহসেৰে সেই পৰিস্থিতিৰ সন্মুখীন হ'বলৈ নিজকে প্ৰস্তুত কৰিব পাৰিবনে আমাক কমেন্ট কৰি নিশ্চয় জনাব ভিডিঅটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত আজিলৈ আহিছো ধন্যবাদ